আজি মই বনাই আছোঁ লোকেল মুৰ্গীৰ মাংস আৰু আপোনালোকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। মই বনাব লৈছোঁ এতিয়া মুৰ্গীৰ মাংস। লোকেল মুৰ্গী গাছত উঠি থাকে, একেবাৰে বাটুলি দি দলিয়াই সৰাইছে। মই মাংসটো জুইত বনাম, জুই চৌকাত, আৰু সেইটো তুলি দি দিছোঁ। আৰু আলু কাটি পিঁয়াজ কাটি চবখিনি বস্তু ৰেডি কৰি আগতে লৈছোঁ, মছলা চছলা বটি। মই তেল দি দিছোঁ, গৰম সকলৰ তেলটো গৰম হ'লে মই পিঁয়াজখিনি ঢালি দিম। এবাৰ মই পিঁয়াজখিনি দি ল'ম। তেলখিনি গৰম হৈছে। ইফালে তেজপাত দি লওঁ। অলপ পিঁয়াজখিনি ভাজা হোৱাৰ পিছত মাংসটো ঢালি দিম। ইফালে পিঁয়াজখিনি ভাজা হ'ল, এইবাৰ মই দি আছোঁ মুৰ্গীৰ মাংসখিনি ঢালি। এইখিনি হ'ল মুৰ্গীৰ মাংস, লোকেল মুৰ্গী। এবাৰ অলপ মাংসটো অলপ ভাজা খাই থাকক। মাংসটো লাহে লাহে লৰাই থাকিম। আৰু প্ৰথমে নিমখটো দি লওঁ। আমিতো গাঁৱৰ মানুহবিলাক চৌকাতে বনাই ভাল পায়। মাংসই হওক, যিকোনো বস্তুৱেই হওক, ভাতেই হওক, চব্জিয়ে হওক, মানে জুইত বনালেহে মানে ভাল লাগে। ইফালে মাংসটো আঠা সিজা হ'লে আৰু ইফালে গৰম, জুইৰ ওচৰত ইমান গৰম, মানে জুইৰ ওচৰত আহিবই ভয় লাগে। কালাৰটো কি ধুনীয়া আছে চাওক, মাংসৰ কালাৰ। ইফালে অলপ পানী দি সিজাই লওঁ, তাৰপিছত ভালকৈ অলপ পিছত পানী দিম। অকণমান পানী দি ল'লোঁ। ইফালে মানুহখিনি চবে চোতালত বহি আছে, ফেনৰ হাৱা খাই, আৰু মই ইফালে গৰমত মাংস বনাই আছোঁ চৌকাত, জুইত। আৰু আমাৰ গাঁৱৰ মানুহ চৌকাটো মেইন, খৰিত বনোৱাটো।